নৱেম্বৰ তাৰিখে আমাৰ উজনি অসমৰ 4টা জোনত বৃহৎ গণসমাৱেশ অনুষ্ঠিত হ'ব। ইয়াৰ 4টা জোনৰ ভিতৰত গোলাঘাট এটা জোন হৈছে, যোৰহাট এটা জোন, মৰাণত এটা জোন কৰা হৈছে আৰু উত্তৰ অসমৰ ধেমাজিত এটা জোন কৰা হৈছে। গতিকে এটা 4টা জোনত বৃহৎ গণসমাৱেশৰ দিন ধাৰ্য কৰা হৈছে। একেটা দিনতে একে সময়তে উজনি অসমৰ 4টা জোনত আমাৰ জনসমাৱেশ অনুষ্ঠিত হ'ব। জনসমাৱেশৰ দ্বাৰা আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে চুতীয়াসকল এটা অতি শান্তিপ্ৰিয় জাতি। এই শান্তিপ্ৰিয় জাতিটোৰ মাজত অশান্তিৰ বাতাবৰণ যাতে সৃষ্টি নকৰে তাৰ আমি জাননী দিব বিচাৰিছোঁ অহা 1 তাৰিখে। গতিকে চুতীয়াসকল যাতে কোনো কাৰণতে প্ৰতাৰিত নহয়। অসম চৰকাৰে 25 নৱেম্বৰ তাৰিখে কি প্ৰত্যুত্তৰ দিব তাৰ কাৰণে আমি সূক্ষ্ম পৰ্যবেক্ষণ চলাইছোঁ। আমি সূক্ষ্মভাৱে আমি পৰ্যালোচনা কৰিছোঁ আৰু পৰ্যবেক্ষণ কৰিছোঁ যে অসম চৰকাৰে কি দৃষ্টিৰে চাইছে। আমি দেখিছোঁ যে অসম চৰকাৰে জনজাতি স্বীকৃতিৰ বাবে অসমৰ 6টা জনগোষ্ঠীৰ তেওঁলোকে এখন কেবিনেট পৰ্যায়ৰ এখন মন্ত্ৰীগোট তেওঁলোকে বনাইছে। কিন্তু আচৰিত কথা, তেওঁলোকে মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ হ'লে আচলতে জনগোষ্ঠীসমূহৰ জনজাতিৰ বৈশিষ্ট্যসমূহ আছেনে নাই, তেওঁলোকৰ ক্ৰাইটেৰিয়াসমূহ আছেনে নাই, সেই বিষয়ে কিন্তু আমাৰ লগত কেতিয়াও আলোচনা কৰা নাই বা অসম চৰকাৰে বৰ্তমানলৈকে কোনো অধ্যয়ন চলোৱা নাই। বা হৈ থকা জনজাতিসমূহে তেওঁলোকে আচলতে কিমান সুবিধা ভোগ কৰিলে, যেতিয়াৰ পৰা তেওঁলোকে জনজাতিভুক্ত হৈছে তেওঁলোকে বৰ্তমানলৈকে কিমান অৰ্থনৈতিকভাৱে তেওঁলোকে অগ্ৰসৰ হ'ল, তেওঁলোকৰ উন্নতি কিমান কৰিলে তাৰো পৰ্যালোচনা চলোৱা নাই। অসমৰ এই 6টা জনগোষ্ঠী কি পৰ্যায়ত আছে, অৰ্থনৈতিকভাৱে তেওঁলোকৰ অৱস্থা কেনেকুৱা, শৈক্ষিক অৱস্থা কেনেকুৱা, ৰাজনৈতিকভাৱে তেওঁলোকে কিমান প্ৰবঞ্চিত, কিমান প্ৰতাৰিত হৈ আছে, কিমান বঞ্চনাৰ সন্মুখীন হৈ আছে, এইবিলাক কিন্তু তেওঁলোকে আজিলৈকে অধ্যয়ন কৰা নাই। এতিয়া কি ভিত্তিত অসম চৰকাৰে যে কাৰোবাক অগ্ৰাধিকাৰ দি কাৰোবাক কিবা কৰিব, কেনেধৰণৰ ৰিপৰ্ট পঠাব, এই বিষয়টো আমি সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰিছোঁ। আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, যদি জনসংখ্যাৰ ভিত্তিত যদি জনজাতিকৰণ কৰাৰ যদি অসমত প্ৰক্ৰিয়া আছে তেতিয়াহ'লে অসম চৰকাৰৰ তথ্যমতে অসমত চুতীয়াৰ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ 1.5%। তাৰমানে চুতীয়াৰ জনসংখ্যা অসমত 5 লাখ বা 5.5 লাখতকৈ বেছি নহয়। গতিকে যদি কম জনসংখ্যাৰ ভিত্তিত যদি অসমত জনজাতিকৰণ প্ৰক্ৰিয়া আছে, ব্যৱস্থা আছে, নিশ্চিতভাৱে জনসংখ্যাৰ ফালৰ পৰা জনসংখ্যা দিশৰ পৰা চুতীয়াসকলক জনজাতি স্বীকৃতি কেতিয়াবাই দিব লাগে। আৰু যদি অৰ্থনৈতিকভাৱে পিছপৰা, যদি বেকৱাৰ্ড ক্লাছ হিচাপে যদি জনজাতিকৰণ কৰা প্ৰক্ৰিয়া আছে তেতিয়াহ'লে আমি জনাওঁ চৰকাৰক যে চুতীয়াসকলতকৈ আৰু পিছপৰা জনগোষ্ঠী অসমত নাই। আপোনালোকে জানে যে য'ৰ পৰাই পকা ৰাস্তাটো শেষ হয় তাৰ পৰাই চুতীয়া গাঁওখন আৰম্ভ হয়। আজিলৈকে চুতীয়াৰ এজন IAS অফিচাৰ নাই, এজন IPS অফিচাৰ নাই, প্ৰথম শ্ৰেণীৰ এজন SES বিষয়া নাই। গতিকে চুতীয়াতকৈ জানো আৰু বেকৱাৰ্ড জনগোষ্ঠী থাকিব পাৰে অসমত? আজিলৈকে ৰাজনৈতিকভাৱে আমি কিমান প্ৰতাৰিত আৰু প্ৰবঞ্চিত, কোনো ৰাজনৈতিক দলে আমাক গুৰুত্ব নিদিয়ে, কোনো চৰকাৰে আমাক ৰাজনৈতিক গুৰুত্ব কেতিয়াও দিয়া নাই। আজিলৈকে ভাৰতৰ লোকসভাই হওক ৰাজ্যসভাই হওক চুতীয়া জনগোষ্ঠীৰ পৰা এজনো সাংসদ নাই। গতিকে এনেধৰণৰ এটা আমি জনগোষ্ঠী, যিটো জনগোষ্ঠী আচলতে অৰ্থনৈতিকভাৱে আমি পিছপৰা, শৈক্ষিকভাৱে আমি অনগ্ৰসৰ, ৰাজনৈতিকভাৱে আমি একেবাৰে পিছপৰা, গতিকে সকলো ক্ষেত্ৰতে পিছপৰা জনগোষ্ঠীটো হৈছে চুতীয়া জনগোষ্ঠী। আমি চৰকাৰক আহ্বান জনাইছোঁ, যদি অসমত ট্ৰাইবেল সংঘৰ কথামতেহে যদি অসমত জনজাতিকৰণৰ প্ৰক্ৰিয়া আছে তেতিয়াহ'লে সেই একেটা ট্ৰাইবেল সংঘৰে 1981 চনৰ যেতিয়া স্বৰ্গীয় বৰগৰাম দেউৰীয়ে যেতিয়া সভাপতি আছিল ট্ৰাইবেল সংঘৰ, সেই বৰগৰাম দেউৰী নেতৃত্বাধীন কমিটিখনে চুতীয়াসকলকে, অসমৰ 6টা জনগোষ্ঠীৰ চুতীয়াসকলকে কেৱল NOC দি থৈছে যে চুতীয়াসকল জনজাতি হ'লে ট্ৰাইবেল সংঘৰ আপত্তি নাই। সেই কাগজ আমাৰ হাতত আছে, আপোনালোকক আমি দিব পাৰোঁ। গতিকে চুতীয়াসকলক সেই 81 চনতেই NOC দিয়া ট্ৰাইবেল সংঘই আজি কোনোবা লিডাৰে চুতীয়াসকলৰ জনজাতিকৰণ বিৰোধিতা কৰিলে এইটো আচলতে হাস্যকৰ কথা হৈছে। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, যদি জনসংখ্যা দিশৰ পৰা যদি জনজাতিকৰণ প্ৰক্ৰিয়া আছে তেতিয়াহ'লে চুতীয়াসকলক কম জনসংখ্যাৰ চুতীয়াসকলক জনজাতিকৰণ কৰিব লাগে।
ট্ৰাইবেল সংঘৰ কথা মতে যদি ট্ৰাইবেল সংঘৰ NOCৰ ওপৰত বেছ কৰি পেলাই যদি জনজাতিকৰণৰ ব্যৱস্থা আছে, নিশ্চিতভাৱে চুতীয়াসকলৰ সেই NOC চুতীয়াসকলৰ আছে। যদি বেকৱাৰ্ড হিচাপে যদি মানে অসমত জনজাতিকৰণৰ ব্যৱস্থা আছে, নিশ্চিতভাৱে চুতীয়াসকলতকৈ বেকৱাৰ্ড জনগোষ্ঠী অসমত নাই। গতিকে চুতীয়াসকলক জনজাতিকৰণ কৰিব লাগে। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি এটা কথা আমি দেখোঁ যে জনজাতিকৰণৰ ইছ্যুটো যেতিয়া আহে, অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া জনজাতিকৰণৰ ক্ষেত্ৰত এটা আগভাগ ল'বলৈ আগবাঢ়ে, তেতিয়াই অসমৰ এটা সংগঠনৰ এজন নেতাই তেওঁ মানে মিডিয়াত ওলায় আৰু তেওঁৰ কামটো হৈছে যে তেওঁ মানে জনজাতিকৰণৰ বিৰোধিতা কৰা। আৰু সেই নেতাজনে যিটো কথা কয় তাৰ পিছদিনা আকৌ মুখ্যমন্ত্ৰীয়ে সেই কথাখিনি আঙুৰাই দিয়ে যে ট্ৰাইবেল সংঘৰ আমুকজন নেতাই এনেধৰণে কৈছে বা ট্ৰাইবেল সংঘৰ এইটো কৰিছে, গতিকে চৰকাৰৰ অসুবিধা আছে। আমাৰ এইটো এটা অতি হাস্যকৰ কথা। আচলতে চৰকাৰখন ট্ৰাইবেল সংঘৰ মতে চলিছে নে ট্ৰাইবেল সংঘটো চৰকাৰৰ মতে চলিছে? কোনে কাৰ চুটলিপি মতে আচলতে কাম কৰিছে, এইটো অসমৰ ৰাইজে বা বিজ্ঞসকলে এইটো নজনাকৈ থকা নাই। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ, আচলতে এনেকুৱা এজন সুদক্ষ মুখ্যমন্ত্ৰী থকাৰ অৱস্থাত যদি এনেকুৱা এজন নেতা, এটা সংঘৰ নেতাৰ যদি মানে কথামতে তেখেতে আকৌ সেই কথাবিলাক যদি আওৰাবলগীয়া হয়, তেতিয়াহ'লে অসমৰ ৰাজনীতি সমাজনীতি কোন দিশত গৈছে এই কথাটো আমাক ভাবিবলৈ বাধ্য কৰাইছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, যিকোনো মূল্যৰ বিনিময়ত চুতীয়াসকলক জনজাতিকৰণ কৰিব লাগিব। আৰু চুতীয়াসকল শান্তিপ্ৰিয় এটা জনগোষ্ঠী। এই শান্তিপ্ৰিয় জনগোষ্ঠীটোৱে কেতিয়াও কাৰো অন্যায় কৰিবলৈ যোৱা নাই, কেতিয়াও অসমত অশান্তি সৃষ্টি কৰা নাই। কিন্তু এই শান্তিপ্ৰিয় জনগোষ্ঠীটোক সদায় আচলতে কোনো পক্ষই, শাসকীয় পক্ষই হওক, যিকোনো ৰাজনৈতিক পক্ষই হওক, সামাজিক পক্ষই হওক, যদি কোনোবাই এই শান্তিপ্ৰিয় জনগোষ্ঠীটো সদায় এনেধৰণে থাকিব বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে ভুল কৰিছে। এই শান্তিপ্ৰিয় জনগোষ্ঠীটোক আমি শান্তিত থাকিবলৈ সুযোগ দিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। শান্তিপ্ৰিয় জনগোষ্ঠীটোৰ মাজত অশান্তিৰ বাতাবৰণ সৃষ্টি নকৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।